গুড মৰ্নিং আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকৰ এটা নতুন আপডেট আহি গৈছে। আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট তাত কি নতুন আপডেট আহিছে এই ভিডিঅ'টো আপোনালোকক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা যেতিয়া কিবা নতুন আপডেট আহে তেতিয়া আপোনালোকৰ যিটো ছাইট সেই ছাইটটো আণ্ডাৰ মেইনটেনেঞ্চ দেখাই থাকে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ আণ্ডাৰ মেইনটেনেঞ্চ দেখাই আছে। মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো অফিচিয়েল ৱেবছাইট slpib.assam.in আপোনালোকৰ তাত যিটো ৰিজাল্টৰ পৰ্টেল আছে সেই ৰিজাল্টৰ পৰ্টেলটোহে আপোনালোকৰ ছাইটটো আণ্ডাৰ মেইনটেনেঞ্চ দেখাই আছে। মানে আপোনালোকৰ অসম আৰক্ষীৰ যিখিনি পদৰ বাবে ইণ্টাৰভিউ হৈ গ'ল সেইখিনি পদৰ আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকক কোনোবা এটা আপোনালোকৰ গ্ৰেড 4 হওক নাইবা আপোনালোকৰ ABUB হওক নাইবা APR হওক নাইবা আপোনালোকৰ SI হওক, আপোনালোকৰ কোনোবা এইখিনি আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে খুব কম সময়ৰ ভিতৰতে পাই যাব। কিন্তু এতিয়া আপোনালোকৰ বহুতে ভাবি আছে যে আপোনালোকৰ অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট আহিব নেকি। আপোনালোকৰ অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্ট এইকেইদিনত অহাৰ আপোনালোকৰ চান্স খুবেই কম, কিয়নো আপোনালোকৰ যিটো ছাইট আণ্ডাৰ মেইনটেনেঞ্চ দেখাই আছে সেইটো অনলি আপোনালোকৰ ৰিজাল্টৰ যিটো পৰ্টেল সেই ৰিজাল্টৰ পৰ্টেলটোহে দেখাই আছে। তাৰ বাহিৰে আপোনালোকৰ য'ত আপোনালোকৰ নতুন এডভাৰটাইজমেণ্ট আহে বা আপোনালোকৰ য'ত নটিচসমূহ আহে আপোনালোকৰ সেই ছাইটটো আগৰ দৰে আছে। আপোনালোকৰ স্ক্ৰীণত দেখাইছে, আপোনালোকে চাই লওক। আপোনাৰ যিটো ছাইট সেই ছাইটটো আগৰ দৰে আছে, অনলি আপোনালোকৰ যিটো ৰিজাল্টৰ পৰ্টেল সেই ৰিজাল্টৰ পৰ্টেলটোহে আপোনালোকৰ আণ্ডাৰ মেইনটেনেঞ্চ দেখাইছে। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ ABUB APR ড্ৰাইভাৰ কনষ্টেবল নাইবা আপোনালোকৰ SI নাইবা গ্ৰেড 4 যিখিনি পদৰ বাবে ইণ্টাৰভিউ হৈ গ'ল আপোনালোকৰ তাৰে আপোনালোকৰ কোনোবা এটা ভাগৰ আপোনালোকক খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো পাই যাব। গতিকে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ, আপোনালোকে খুব কম সময়ৰ ভিতৰত যিটো ৰিজাল্ট সেই ৰিজাল্ট পাই যাব। কিন্তু আপোনালোকৰ নতুন পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট নাহে, কাৰণ আপোনালোকৰ যিটো ছাইট সেই ছাইটটো আপোনালোকৰ সেইবাবে আণ্ডাৰ মেইনটেনেঞ্চ দেখুওৱা নাই। আপোনালোকৰ ৰিজাল্ট আহিবৰ বাবেহে আপোনালোকৰ আণ্ডাৰ মেইনটেনেঞ্চ দেখাইছে। কিন্তু আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট আপোনালোকৰ ছেপ্টেম্বৰ মাহত মুকলি হ'ব। গতিকে যিসকলে এটা চাকৰি ল'ম বুলি ভাবিছে সেইসকলে ভালদৰে পঢ়া শুনা কৰি থাকক, লগতে নিজকে ভালদৰে ফিজিকেল টেষ্টৰ বাবে তৈয়াৰ কৰক। ধন্যবাদ।